আজি তোমালোকক ডিসকাস কৰিবলৈ লৈছো গেই-লুছাক law of gaseous volume গেই-লুছাকে 1808 শতিকাত গ্যাসেস বিলাকৰ ওপৰত ষ্টাডি কৰিছিল আৰু সেই ষ্টাডিৰ পৰা তেওঁ এটা কথা অবজাৰ্ভ কৰিছিল যে দুটা গ্যাস যেতিয়া কম্বাইন হ'ব উদাহৰণ স্বৰূপে হাইড্ৰোজেন অক্সিজেনৰ লগত যেতিয়া কম্বাইন হৈছে এটা নতুনকে এটা প্ৰডাক্ট উৎপন্ন হ'ব এটা নতুন মলিকুল উৎপন্ন হ'ব নতুন এটা কম্পাউণ্ড ফৰ্ম হ'ব সেই যেতিয়া গ্যাসেস বিলাক কম্বাইন হ'ব বা এটা ৰিঅ্যাকশন হ'ব কেমিক্যাল ৰিঅ্যাকশনস হ'ব they do so তেহেঁতি এনেকুৱা ধৰণেৰে কম্বাইন হ'ব যাতে তেহেঁতৰ simple ratio by volume provided all gases are at same temperature and pressure যাতে হেতু এটা simple ratio তোমালোকৰ maintain হয় ইয়াত যদি মন কৰা গেই-লুছাকে এটা হাইড্ৰোজেনৰ 2 ভলিউম যদি লৈ পেলাই 1 ভলিউমৰ লগত যদি ইমপ্লিমেন্ট কৰে তেতিয়া অক্সিজেন এটা হাইড্ৰোজেন দুটাৰ লগত লগ লাগিছে গতিকে আমি আলটিমেটলি আমি তাৰ ভলিউমটো ইমানখিনিয়ে পাম গতিকে এই যেটো কনসেপ্ট হেতুকে আমি কম গেই-লুছাক ল ইয়াত এতিয়া অবজাৰভেশনস কৰিলে কি পাইছো 2 ভলিউমস অফ হাইড্ৰোজেন 1 ভলিউম অফ অক্সিজেন আৰু হিপিনে আমি কি পালো 2 ভলিউমস অফ ওয়াটাৰ ভেপৰ গতিকে এই লটোৱে আছিল যে আমি যেনেকৈ যি হক টেম্পাৰেচাৰ প্ৰেসাৰ যেতিয়া স্থিৰ থাকিব একে থাকিব তেতিয়া এটা সিম্পল ৰেশিওতে বস্তুটো লগ লাগিব অৰ্থাৎ যেনেকৈ এতিয়া হাইড্ৰোজেন অক্সিজেন 2:1 গতিকে তুমি যিমান ভলিউমে লোৱা বা যেনেকৈ নোলোৱা কিয় গতিকে সেই ধৰণে কথাখিনি আহিব এতিয়া যদি কোনোবাই ইয়াৰ যদি 100 ml লয় আমি ৰেশিওটো কিমান পালো 2:1 যেহেতু 1 গতিকে ইয়াৰ 100 ml ললে ইয়াৰ 50 ml লব লাগিব ইয়াৰ যদি কোনোবাই 50 ml লয় তেতিয়া ইয়াৰ লব লাগিব কিমান 25 ml আমি লব লাগিব অৰ্থাৎ তাৰ আধা বা তাৰ 2 টাইমছ অক্সিজেনৰ 2 টাইমছ বা ইয়াৰ গতিকে সেই ধৰণে তোমালোকে বস্তুটো গেই-লুছাকে অবজাৰ্ভ কৰিছিল আৰু সেই লটোকে আমি কৈছো গেই-লুছাক ল অফ gaseous volume এতিয়া নেক্সট তোমালোকে হেতুকে টেক্সট বুকত তোমালোকৰ এই ধৰণেৰে দেখুৱা আছে ইয়াত 1 ভলিউম হাইড্ৰোজেন 1 ভলিউম হাইড্ৰোজেন 1 ভলিউম অক্সিজেন ৰিজাল্ট উইল বি 2 ভলিউম অফ ওয়াটাৰ ভেপাৰ এতিয়া এই যেটো ৰেশিও হেতুকে ইয়াত দেখুৱা গৈছে যে অক্সিজেনৰ যদি এটা ভলিউম তোমালোকে লোৱা অক্সিজেনৰ যদি 1 সিসি যদি লোৱা তেতিয়ালে হাইড্ৰোজেনৰ তুমি 2 সিসি কিন্তু এনেকে লব লাগিব তেতিয়া সেই ওয়াটাৰ মলিকুলটো ফৰ্ম হ'ব ওকে ওয়াটাৰ মলিকুলটো তেতিয়া ফৰ্ম হ'ব আদাৰৱাইজ নহয় এইটোই হৈছে গেই-লুছাক ল একেদৰে অন্য এটা উদাহৰণ যদি চোৱা তুমি ইয়াত তোমালোকক দিয়া গৈছে NH3 ইয়াত এটো হৈ গল নাইট্ৰোজেন আৰু এটো হৈ গল হাইড্ৰোজেন এতিয়া ইয়াত যদি এই গুটেই বক্সটো যদি ইমাজিন কৰা এটো হৈ গল 1 সিসি বাই 1 ভলিউম 1 ভলিউম নাইট্ৰোজেন ৰিয়েক্ট কৰিব 3 ভলিউম হাইড্ৰোজেনৰ লগত এটা ভলিউম দুটা ভলিউম আৰু ই কি হ'ব তিনটা ভলিউম গতিকে ইয়াত আমাৰ তিনটা ভলিউম লগা হৈছে তেতিয়া আমি কি পাম এইটো আমি নাইট্ৰমনিয়াম গ্যাস পাইছো নাই গতিকে তুমি এটু যদি তোমালোকৰ অসুবিধা আহে বা এনেকা যদি জাজমেন্ট কৰিবলৈ তোমালোকে দিগদাৰ পোৱা ৰিঅ্যাকশনটো লিখিবা বা ব্যালেন্স কৰিবা H2 এফালে কি হ'ব টুৱাইস NH3 গতিকে ইয়াৰ যদি চোৱা ইয়াৰ 1 ভলিউম ইয়াৰ ব্যালেন্স কৰিলে ইয়াৰ কি আহিব 2 আহিব 2 অলৰেডি আছে গতিকে আমি 2 দিব প্ৰয়োজন নাই নাইট্ৰোজেন দুটা হাইড্ৰোজেন 3 দুগুণ 6 গতিকে আমি ইয়াত কি দিব লাগিব 3 দিব লাগিব অৰ্থাৎ ইয়াৰ যদি 1 ভলিউম হয় ইয়াৰ কিমান ভলিউম হ'ব 3 ভলিউম হ'ব আৰু ইয়াৰ হ'বগৈ 2 ভলিউম গতিকে এই কনসেপ্টটোকে আমি ইয়াত ইমপ্লিমেন্ট কৰিছো হেতুৱে হৈছে গেই-লুছাক ল এটা নিউমেৰিকেল চোৱা কৈছে for a gaseous reactions hydrogen chlorine produce কৰিছে 2 moles 2 HCl আমি বস্তুটো কেনেকৈ পঢ়িম এতিয়া তাৰ মানে 1 যেহেতু আমি গেই-লুছাক ল আমি এপ্লাই কৰিছো
গতিকে আমি ইয়াত কি কৰিম ইয়াত 1 বুলি পঢ়িম 1 ভলিউম ইয়াৰ 1 ভলিউম ক্লোৰিন produces 2 volume গতিকে কৈছে if 40 ml of hydrogen completely react with the chlorine then find out the volume produced for the HCl গতিকে আমি এটো জানিলো এই ৰিঅ্যাকশনটোৰ পৰা আমি কি কম পালো যে 1 মোল HCl 1 মোল HCl ৰিঅ্যাক্ট কৰিছে 1 মোল Cl2 লগত আৰু প্ৰডিউস কৰিব 2 মোল HCl তেতিয়ালে যদি 40 ml দিয়া আছে কোৱেশ্চনছত কি কিমানৰ লগত ৰিঅ্যাক্ট কৰিব ডেফিনেটলি 40 ml ক্লোৰিন তাৰ মানে কিমান লাগিব কমপ্লিটলি ৰিঅ্যাক্ট উইথ ক্লোৰিন যেহেতু খুদিছে ইয়া কমপ্লিটলি উইথ ক্লোৰিন তাৰ মানে ক্লোৰিনৰ কিমান হ'ব ফাৰ্স্ট আনসাৰ এটো 40 find out the required volume of produce HCl গতিকে HCl কিমান হ'ব যদি 2 ml produce কৰে 40 ml হাইড্ৰোজেন আছিল তাৰ মানে কিমান আমি পাম 40 ml HCl গতিকে 40 ml আমাৰ HCl produced হ'ব Next, আৰু এটা কোৱেশ্চন চোৱা এবাৰ দিছে তোমালোকক একে ধৰণৰ সেম কোৱেশ্চন সেম ৰিঅ্যাকশনস দিয়া গৈছে খালি কৈছে অকমান ডিফাৰেন্টলি ইনিশিয়ালি 20 ml হাইড্ৰোজেন আছে 30 ml ক্লোৰিন আছে এতিয়া তোমাক খুদিছে কিমান ভলিউম HCl থাকিব প্ৰডিউস কৰিব আৰু আনৰিঅ্যাক্টেড ক্লোৰিন কিমান থাকিব হেতুটা কথা এতিয়া তোমাক খুদিছে আনৰিঅ্যাক্টেড কিমান থাকিব খুদিছে আৰু কিমান ভলিউম কি ফর্ম হ'ব খুদিছে ৰিঅ্যাকশন তো চাই তুমি 10 তুমত গম পাইছা যে তাত ভলিউম অফ হাইড্ৰোজেন আছে 1 ভলিউম ভলিউম অফ ক্লোৰিন আছে 1 ভলিউম প্ৰডাকশন হৈছে গৈ 2 ভলিউম কেনেকে গম পাম আমাৰ ইয়াৰ আগত থকা কোএফিচিয়েন্ট বিলাকৰ পৰা আমি হেতু কথা গম পাম একো নথকা মানে কি বুজিম 1 ইয়াতো একো নাই তাৰ মানে 1 ইয়াত 2 আছে গতিকে 2 গতিকে এই কথা গিটাৰ পৰা আমি হেতু বস্তুৱে বুজি পাম এতিয়া ইয়াৰ পৰা আমি হেতুৱে গেইলুসাক ল আমি এপ্লাই কৰিছো 1 ml হাইড্ৰোজেন ৰিঅ্যাক্ট উইথ 1 ml ক্লোৰিন আৰু প্ৰডিউস কৰিছে 2 ml কেনেকে লিখিলো এই ফাৰ্স্ট পইণ্টৰ পৰা আমি হেতু আমি লিখিলো ঠিক আছে এতিয়া যদি 1 ml হয় তুমি ইনিশিয়ালি কিমান 20 ml হাইড্ৰোজেন লৈছা গতিকে আমি 20 ml হাইড্ৰোজেন লিখিলো 20 ml হাইড্ৰোজেনৰ কাৰণে ক্লোৰিন কিমান লাগিব 20 ml এই লাগিব যেহেতু তুমি লৈছিলা কিমান 30 ml ক্লোৰিন লৈছা গতিকে 20 ml যদি ইউজ হয় থাকি গল কিমান গতিকে ৰিকোয়াৰ্ড ভলিউম অফ ক্লোৰিন কিমান 20 ml সো ভলিউম লেফট আউট কিমান হ'ব 10 ml কথাত ধৰিব পাৰিছা তিনি সিম্পল তোমালকে নিজেও পাৰিবা অকমান ভাবি চাবা নেক্সট যদি 20 ml হাইড্ৰোজেনে 20 ml ক্লোৰিনৰ লগত ৰিঅ্যাক্ট কৰে 40 ml আমি HCl পাম তেতিয়ালে আমি ইয়াত কি পাম 40 ml HCl গতিকে হেতুৱে আমাৰ ইয়াৰ আনসাৰ চাহিছো মই এভোগেটৰছ ল তোমালকৰ টেক্সট বুকত এই কথাখিনি লিখা আছে অৱশ্যে এই গুটেই কথাখিনি আমি ডিসকাশনত আমি নলো আমি এটাই কথা জানো যে ইকুয়াল ভলিউম অফ অল গ্যাসেস উইল কন্টেইন at same temperature and pressure contain equal number of molecules যে টেম্পারেচার প্রেসার যদি একে থাকে বিভিন্ন গ্যাসৰ এটা সমান ভলিউমৰ কাৰণে তাত থকা এটম নাইবা মলিকুল সেইবিলাক সদায় সমান হ'ব গতিকে উদাহৰণ স্বৰূপে মই এটা দেখুৱাই দিছো তোমালোকক কথাটোৰ গুটেই মিনিংটো কি হয় ইয়াত মই তিনিটা গ্যাস লৈছো one is argon another one is oxygen another one is nitrogen এতিয়া ইয়াত যদি মন কৰা এই তিনিউটাতে ভলিউমটো মই প্ৰথম যেটো কন্ডিশনত মই ভলিউম ৰাখিছো গুটেই গিটাতে একেই সোৱা গুটেই গিটাতে একেই ভলিউমে আছে অৰ্থাৎ আর্গন আছে 22.4 লিটাৰ অক্সিজেনো আছে 22.4 লিটাৰ নাইট্ৰোজেনো আছে 22.4 লিটাৰ এতিয়া সেই 22.4 লিটাৰ যেতিয়া আছে থাকুতে তাত টেম্পারেচার আৰু প্ৰেসাৰ বুলে কনস্ট্যান্ট টেম্পারেচার আৰু প্রেসার বুলে সমান আছে টেম্পারেচার আৰু প্রেসার কি আছে সমান আছে টেম্পারেচার যদি সোৱা এতিয়া প্ৰথমটো কন্ডিশনত এতিয়া প্রেসার কিমান আছে 1 atm ঠিক আছে নেক্সট টু কিমান আছে 1 atm আৰু শেষৰটো কি আছে 1 atm টেম্পারেচার একে 273 কেলভিন ইয়াটো 273 কেলভিন ইয়াটো কিমান আছে 273 কেলভিন অৰ্থাৎ আমাৰ এই যেটো কন্ডিশন তিনিউটাতে টেম্পারেচার প্রেসার এইবিলাক সমান আছে যদি প্ৰথমটো 22.4 লিটাৰ আছে নেক্সটটো 22.4 লিটাৰে আছে এটো হৈ গল ভলিউম এই ভলিউম বিলাক সবতে সমান
ঠিক আছে এটো সমান ইয়াটো 22.4 লিটাৰে আছে প্ৰেসাৰ যদি ইয়াত চাও এইখিনিত আছে 1 এটমস্ফিয়াৰ প্ৰেসাৰত U1 এটমস্ফিয়াৰ প্ৰেসাৰত আছে U বুলে 180 মতে আছে টেম্পারেচার অর্থাৎ এই আর্গনটো থকা টেম্পারেচার হইছে যেনিবা 273 কেলভিন এটু 273 কেলভিনত আছে এটু আছে যেনিবা 273 কেলভিনত আছে যদি এই কন্ডিশনটো ফুলফিল হয় তেতিয়া তাত থকা সংখ্যাগতভাৱে কিমান সংখ্যক এটম বা মলিকুল থাকিব সেই সংখ্যাটো সমান অর্থাৎ ইয়াৰ যদি 1 মোল আমি কও ইয়াৰ 1 মোল যদি আছে এই বাকি গিটাৰো 1 মোলই থাকিব কোয়ান্টিটি ইয়াৰ আৰ্গনৰো 1 মোল অক্সিজেনৰ 1 মোল নাইট্ৰোজেনৰ 1 মোল অর্থাৎ 6.022 into 10 to the power 23 সংখ্যক এটম আছে আৰ্গনৰ 6.022 into 10 to the power 23 সংখ্যক মলিকুল আছে অক্সিজেনৰ আৰু 6.022 into 10 to the power 23 সংখ্যক মলিকুল আছে নাইট্ৰোজেনৰ গতিকে তোমালোকে ইয়াত এতিয়া মলিকুলস বা এটমস কিমান আছে সেইখিনি তোমালোকে ইয়াত সেই অনুযায়ী লিখি থবা এটো তোমালোকে মোক কমেন্টত জনাবা মই এটো সলভ কৰি দিয়া নাই তথাপি মই এটো হিন্টটো তোমালোকক দি দিছো ইয়াত দুটা গ্যাস আমি লৈছো A আৰু B there are the two flasks of A and B of equal capacity of volume বুলি কৈছে তাৰ মানে ভলিউম ইয়াত সমান আছে কি ভলিউম আছে নাজানো let's say it's for presently say it will be 22.4 liter এটাত আছে NH3 এটাত আছে SO2 gas under similar conditions বুলি কৈছে similar condition মানে temperature pressure এইবিলাক একেই থাকিব এতিয়া খুদিছে কোড বেছি সংখ্যক মোলস আছে গতিকে আমি এটো কথা কোড হ'ব হেতু তোমালোকে মোক জনাবা গতিকে তোমালোকে হোপ এটো তোমালোকে পাৰিব লাগে যদি অসুবিধা থাকে মোক কমেন্ট কৰিবলৈ নাপাহৰিবা খালি কারেক্ট অ্যানসারটো মোক কমেন্ট কৰিবা whether A B C D কোনটো কারেক্ট হেতু মোক জনাবা ইয়াত এই গিটাক তুমি A B C D কে লৈ লবা this one is A B C D which one will be the correct option এটো তোমাৰ Dalton's atomic theory Dalton'sৰ যেতিয়া তোমালোকৰ একেবাৰে ইনিশিয়াল স্টেজৰ পৰা তেওঁ স্টার্ট গুটেই অবজারভেশনস বিলাক কৰি এটমছৰ ওপৰত এটা সৰুকে ব্যাখ্যা আগবঢ়াইছিল আৰু সেই ব্যাখ্যাটোৰ পিছৰ পৰাই আমি এটমৰ ডেফিনিশনসটো আহিছিল যিটোৱে বুজাইছিলে ইনডিভিজিবল আৰু হেতু তেওঁ দিছিলে নিয়াৰলি 1808 প্ৰথম পস্তুলেটটো আছিল এনেকুৱা যে ম্যাটাৰ কনসিস্ট অফ indivisible atoms secondly কৈছিলে যে all atoms of a given element have identical properties including identical mass thirdly কৈছিলে compounds are formed when atoms of different element combine in a fixed ratio আৰু fourth আছিল যিগিটা অলৰেডি আমি দুই এটা আমি অলৰেডি পঢ়িছোই গতিকে সেইগিটা আৰু মই ইয়াত ব্যাখ্যাটো কৰি দিছো চাইলোৱা গতিকে Dalton say first one to give an definitions of atoms গতিকে তেওঁ কি কৈছিলে সোয়া এটো হৈছে in 5th century যেতিয়া BC আছে 5th century BC ডেমোক্ৰেটিসে first তোমাৰ কৈছিল যে that matter was not infinitely divisible and he was the first to postulate that matter cannot be infinite time divisible তাৰ মানে তাক ভাঙি ভাঙি যদি গৈ থাকা তাক ইমানো ভাঙিব নোৱাৰা যে শেষত গৈ কি একো নাথাকিব গতিকে তুমি ভাঙিবলে ইনফিনিট টাইমত ভঙাটো সম্ভৱ নহয় এতত কৰবাত নহয় কৰবাত গৈ it will become a smaller and smaller etc আৰু সেই যেটো স্মলেস্ট পার্টিকল যেটো একেবাৰে শেষত গৈ টুকুৰা টুকুৰ কৰি ভাঙি গৈ থাকিলে আটাইতকৈ যেটো সৰু হ'বগে যেটো আমি আৰু ভাঙিব নোৱাৰো সেই স্মলেস্ট পার্টিকলটো আমি নাম দিছিলো এটম গতিকে later on Aristotle held that matter was infinitely divisible বুলি কৈছিলে infinite বুলি তেওঁ divisible কৰিব পাৰা গৈ যাব বুলি ভাবিছিলে আৰু that there was no need for an atom বুলি তেওঁ কৈছিলে যিটোৰ পৰাই তেওঁ এলিমেন্টৰ আইডিয়াটো ইন্ট্ৰোডিউস কৰিছিলে Aristotle recognized only 4 elements that is the fire air earth and water he said that you can go from one material to another by varying proper proportions of 4 elements
গতিকে সেই ধৰণে তুমি চাৰিটা এলিমেন্টৰ ডিফাৰেন্ট প্ৰপৰচন লৈ তুমি বনাই গৈ থাকিব পাৰা বুলি ভাবিছা গতিকে এটো মনত ৰাখিবা এটো কিন্তু 5th সেঞ্চুৰীত যেতিয়া সায়েন্সৰ বিশেষ একো ডেভেলপ হোৱা নাছিল একদম ভেৰি ইনিশিয়াল ষ্টেজ except ইন্ডিয়ান যিখিনি আছিল সেইখিনি কথা মই কবলৈ নাযাও তেওঁলোক কাৰণ এইবিলাক ডকুমেন্টেড ফৰ্মত একো নাছিল কিন্তু এৰিষ্টটল হক আৰ্যভট্ট হক সেইবিলাকে হেতু সময়তে যে তাতকে আগতে এইবিলাক বস্তু ডিফাইন কৰিছিল হেবিলাকৰ ওপৰত আমি এটা চৰ্চা নাৰাখো পিছত মই কোম্বাইনাখন কম বাৰু সো নেক্সট আহিল আৰু শেষত যে ফলো এই গুটেইখিনিকে ইয়াৰ 2000 ত পিছৰ পৰা এইবিলাকক আমি আৰু কনসিডাৰ কৰা নাই ড্ৰপড ফৰ 2 years atoms drop for nearly 2000 years drop হৈ থাকিলে 5th centuryৰ পিছত কিন্তু ডেল্টনছে যেতিয়া এই পস্তুলেটস গিটা দি দিলে দিয়াৰ পিছত এটো আকৌ লাইমলাইটলে গুছি আহিল আৰু সেই অনুযায়ী মই অলৰেডি কৈছো এই পস্তুলেটস গিটা তাৰ পিছত ইমপ্লিমেন্ট কৰা হ'ল যে all matters are made up of small tiny particles called atoms all atoms of a given element are alike but are different from the atoms of any other element belegotke beleg hobo kintu nijor gitar logot ekei hobo compounds are formed when atoms of different element combine in fixed proportions eta atoms jodi duta atoms jodi combine kora hoy tetia ami ki pam compound pam aru chemical reactions bilakot rearrangement hobo atom bilakor kintu tehetor sampurno poriborton ba beleg kiba tale shift hoi na jay গতিকে এই চাৰিটা পস্তুলেটস আমি ললো নেক্সট হল গৈ কি যে কম্পাউন্ডস বিলাক কম্পোজড অফ লিটল বলস বুলি ভাবা গৈছিল আৰু সেই বল বিলাক যেতিয়া লগ লাগি এটা যেতিয়া হ'ব এই গুটেইটোকে মই ভাবিম এটে লট ইটস এ মলিকুল আৰু ইয়াত এই গ্ৰীন কালাৰ যিকিটা আছে বা এই ইয়েলোইজ যিকিটা আছে এইকিটা হৈ গল মোৰ কাৰণে এটম সো ইয়াত যদি তোমাক খুদে কেটা এটমস আছে বুলি কেটা হ'ব 1 2 3 4 5 so this one is 1 this one is 2 3 4 and 5 there are the 5 elements which are joined through by a bones to form a molecule eta molecule hobo tetiai jetia etatke beshi log lagi ase gotike etu 1 2 3 4 etu hoi gol 5 ঠিক আছে gotike সেই ধৰণে আমি কনফিগ লৈছিলো গতিকে এটম হল গৈ কি তেতিয়ালে এটা smallest part of a compound but smallest part of a element jitu further divide koribo nwari by indivisible jodike aha you cannot break me out gotike atom tu jodi tumi swa tak aru tumi break koribo nwara you cannot break it up nei atom ok aru bhulotu tumi aru break koribo pora na jay so it is cannot be gotike ki kobo এনেগেই যে মুক আৰু তই ব্ৰেক কিমান কৰিবি মই আৰু ব্ৰেক নহও এটম তো ব্ৰেক কৰিব নোৱাৰা সো ইট ইজ ইনডেস্ট্ৰাক্টিবল আৰু যেটো আমি কৈছিলো ডেল্টনস এটমস সো হিয়াৰ ইট ইজ আ পাৰ্ট গতিকে আমি এই গুটেই লগ ইটাকে তোমালোকৰ টেক্সট বুকত ইনক্লুড কৰিছে গতিকে ফাৰ্স্ট হেতুৱে হৈছে 1808 ত যেটো থিওৰি আপ কৰিলে হেতুকে আমি ইমপ্লিমেন্ট কৰিছো যে all matters is composed of indestructible and indivisible particles called atoms which have been called as Dalton's atomic theory. Secondly, atoms can neither be created nor destroyed in any chemical reactions. Aru hetuke ami pohisu law of conservation of mass. Thirdly, all atoms of a given element are identical but they differ from those of any other elements belegot ke beleg kintu nijor jodi eketa element hoy tetia hebilak eke thakibo and fourthly a given compound always has the same relative number and types of atom jetu kami kolu law of definite compositions and at last fifth jetu ami kolu law of multiple proportions so hetu hoy gel in chemical reactions atoms combine with each other in a simple whole number ratio to form a compound hope tumaloke kotha gida buji palai gotike jodi kiba doubts thake muk message koriba aru you all for participating in today's class thank you all